Hello everyone, মোৰ নাম ডক্টৰ মানালী। Welcome back to my channel. আজি আমাৰ টপিকটো হ'ব sexual related problems, sexual well-being and health. এইটো এটা এনেকুৱা টপিক যিটোৰ বিষয়ে মানুহে কথা পাতিব নিবিচাৰে। মানুহে হয়তো মনত বহুত কোৱেশ্চন লৈ বহি আছে, কিন্তু কাৰ ওচৰত যাম, কি সুধিম, প্ৰব্লেমত ভুগি থাকিলেও সলিউশন ক'ৰ পৰা পাম, কনফিউজড। ঘৰত এনেকুৱা এটা টপিক ডিছকাছ কৰাটো অসম্ভৱ, স্বাভাৱিক কথা। সেক্সুৱেল এডুকেশ্যনটো আমাৰ একাডেমিকৰ পাৰ্টো নহয়। বন্ধুৰ মাজত ডিছকাছ কৰিবলৈ অলপমান আনইজি হৈ যায়, লাজ লাগে। তেতিয়া আপুনি কি কৰে? গুগল ডক্টৰৰ হেল্প লয়নে? গুগলত গৈ আপুনি নিশ্চয় চাৰ্চ কৰে যে সেক্সুৱেলজিষ্ট টাৰ্মটো কি হয়। সেক্সুৱেলজিষ্ট টাৰ্মটো এনেকুৱা এটা টাৰ্ম যিটোৰ বিষয়ে মানুহে কমনলি জানে, আৰু সেক্সুৱেলজিষ্ট বিচাৰি মানুহে গুগলত চাৰ্চ কৰে যে ক'ত গ'লে ঠিক হ'ব, ক'ত গ'লে আমি আমাৰ প্ৰব্লেমৰ এটা এনসাৰ পাম। কিন্তু তাৰ আগতে আপুনি গম পাব লাগে যে সেক্সুৱেলজিষ্ট হয় কোন একচুৱেলি, আৰু আপুনি ক'ত গ'লেহে আপুনি সঠিক এনসাৰটো আপুনি পাব। তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। 100% গ্যাৰেণ্টি বা ইনষ্টেণ্ট কিউৰ এনেকুৱা যদি আপুনি শব্দ শুনিছে, তেতিয়াহ'লে আপুনি সচেতন হ'ব লাগে। লেট নাইট টিভি এডছ বা হোৱাটছআপ ফৰৱাৰ্ডছ বা পোষ্টাৰ্ছ বা লিফলেটছ এনেকুৱা জাগাত চাগে আপুনি এডভাৰটাইজমেণ্ট দেখিছেই, বাবাজী গুপ্ত ৰোগ বিশেষজ্ঞ। কিন্তু আপুনি সজাগ হ'ব লাগে। আপোনাৰ লগতো এনেকুৱা হৈছেনে? কেতিয়াবা আপুনি এনেকে দেখিছেনে লিফলেটছ? ভাঙাগড় গুৱাহাটীত সেইখিনি এৰিয়াত আপুনি যদি খোজকাঢ়ি গৈ থাকে, আপোনাৰ হাতত জবৰদস্তি এটা কাগজৰ টুকুৰা বা লিফলেট এটা ধৰাই দিব। তাত এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট, সেক্সুৱেলজিষ্ট যোনে আপোনাৰ সেক্সুৱেল ৰিলেটেড প্ৰব্লেমছ দূৰ কৰিবলৈ সহায় কৰে, এনেকুৱা ধৰণৰ এড খুব বেছিয়ে দেখা পোৱা যায়। বাবাজী কা চিক্ৰেট তেল কি কি যে হৈ আছে। এনিৱেজ, আজি মই আপুনি বাবাজীৰ জালত যাতে নফচে সেইবাবে মই ভিডিঅ'টো বনাইছো। আপোনাৰ কিবা সেক্সুৱেল ৰিলেটেড প্ৰব্লেম হলে আপুনি সেক্সুৱেলজিষ্ট এজন বিচাৰে, কিন্তু সেক্সুৱেলজিষ্ট এজ সাচ কোনো ডিগ্ৰী নাই, এফিলিয়েটেড কোনো স্পেচিয়েলাইজেশ্যন বা MD ডিগ্ৰী নাই সেক্সুৱেলজিষ্ট ব্ৰাঞ্চৰ। কিন্তু সেক্সুৱেল ৰিলেটেড প্ৰব্লেম সলভ কৰিব পাৰে, তাৰ কাৰণে বেচিক ডিগ্ৰী এটা হোৱা দৰকাৰ। MBBS টু বেচিক ডিগ্ৰী। তেওঁ যদি ৱেল ট্ৰেইনড হয়, সেক্সুৱেল ৰিলেটেড এডভাইচ, এডুকেশ্যন, আপোনাৰ প্ৰব্লেমছ দূৰ কৰিব পাৰে, বা উনানি মেডিচিন বা মেডিচিন ফ্ৰম আদাৰ ব্ৰাঞ্চেছ লাইক আয়ুৰ্বেদিক ডক্টৰ্ছ, হোমিঅ'পেথিক ডক্টৰ্ছ, তেওঁলোকেও চিকিৎসা দিব পাৰে এজ লং এজ দে আৰ ৱেল ট্ৰেইনড। কিন্তু আপোনাৰ স্পেচিয়েলাইজেশ্যন বা স্পেচিয়েলিষ্ট ডক্টৰ কেতিয়া কামত আহে when it comes to sexual problem? মই এজন ডাৰ্মাটলজিষ্ট হয়। অকল ডাৰ্মাটলজিষ্ট মানে ছাল বিশেষজ্ঞই নহয়, লগতে ভেনাৰলজিষ্ট বা এছটিডি স্পেচিয়েলিষ্ট। কাৰণ আমাৰ MD ডিগ্ৰী ট্ৰেইনিঙৰ টাইমত STD বা সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজৰ ওপৰতো ট্ৰেইনিং দিয়া যায়। সেইকাৰণে আপোনাৰ যদি উক্ত অংগত কিবা ধৰণৰ আলচাৰ, ফুহা, ঘাঁ বা ডিসচাৰ্জ বা খজুতি হৈ আছে, তেতিয়াহ'লে আপুনি ডাৰ্মাটলজিষ্ট বা ভেনাৰলজিষ্ট এজনৰ লগত কনচাল্ট কৰিব পাৰে, কাৰণ এইটো আপোনাৰ STD লক্ষণো হ'ব পাৰে, আৰু সেইটো এটা বহুত মানসিক প্ৰভাৱ বা আপোনাৰ সেক্সুৱেল হেল্থটো বহুত বেছিকে আণ্ডাৰ প্ৰেছাৰ আহি যায়, আপুনি কনচিয়াছ আৰু এনচিয়াছ হৈ যায়। সেইকাৰণে কেনেকুৱা কি সেইটো আপুনি চাই পেলাইহে ট্ৰিটমেণ্টটো আগতে ল'ব লাগে। যদি আপুনি যদি ফিমেল হয়, তেতিয়াহ'লে আপুনি স্ত্ৰী ৰোগ বিশেষজ্ঞ বা গাইনেকলজিষ্ট এজনকো কনচাল্ট কৰিব পাৰে। তেওঁ আপোনাক প্ৰপাৰ গাইড কৰিব পাৰিব। যদি মহিলা প্ৰজনন স্বাস্থ্যৰ ওপৰত কিবা এটা প্ৰব্লেম হৈ আছে, সেইটো ৰিলেটেড আপোনাৰ সেক্সুৱেল হেল্থটো বেয়া হৈ গৈছে, সেক্সুৱেল পাৰফৰ্মেঞ্চটো বেয়া হৈছে, তেতিয়াও আপোনাক তেওঁ বেটাৰ গাইড কৰিব পাৰিব। যদি আপুনি মেইল হয়, তেতিয়াহ'লে আপুনি ইউৰলজিষ্টৰ লগতো কনচাল্ট কৰিব পাৰে। ইউৰলজিষ্ট মানে এইটোৱে নহয় যে অকল পেচাব ৰিলেটেড প্ৰব্লেম বা কিডনী ষ্টোন বা পেচাব ৰাস্তাত কিবা প্ৰব্লেম হ'লে তেওঁ চাব। তেওঁ পুৰুষ প্ৰজনন অংগৰ ওপৰতো স্পেচিয়েলাইজেশ্যন হোল্ড কৰে, আৰু সেইকাৰণে তেওঁ আপোনাক এটা বেটাৰ এডভাইচ দিব পাৰিব যদি আপোনাৰ প্ৰজনন অংগৰ কিবা প্ৰব্লেম হৈ আছে। কিন্তু বহুত টাইম আপোনাৰ শাৰীৰিক একো প্ৰব্লেম নাথাকিবও পাৰে। ফিজিকেলি আপুনি পুৰা ফিট, কিন্তু প্ৰব্লেমটো আপোনাৰ মাথাত হৈ আছে। মেণ্টেলি আপুনি ইল হৈ আছে, বিকজ আপোনাৰ সেক্সুৱেল প্ৰব্লেমটো বহুত টাইম এটা মেণ্টেল ইছ্যু হ'ব পাৰে, লাইক পাৰফৰ্মেঞ্চ এংজাইটি। সেনেকুৱা ক্ষেত্ৰত আপোনাৰ শাৰীৰিক একো প্ৰব্লেম নাথাকে, আপোনাৰ প্ৰব্লেমটো আপোনাৰ মেণ্টেল ষ্ট্ৰেছ বা এংজাইটিৰ কাৰণে হৈ আছে।
সেনেকুৱা ক্ষেত্ৰত আপুনি সাইকিয়াট্ৰিষ্ট এজনক কনসাল্ট কৰাটো সবতকে বেষ্ট। আপোনাৰ যদি প্ৰিমেচুৰ ইজাকুলেশ্যন, ইৰেক্টাইল ডিছফাংচন মানে সোনকালে বীৰ্যপাত হোৱা, শীঘ্ৰপতন হোৱা সেনেকুৱা যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে সেই প্ৰব্লেমটো মেক্সিমাম টাইম মেণ্টেলি হয়। বহুত বেছিভাগ আপোনাৰ টাইমটো ফিজিকেল প্ৰব্লেম নাথাকিব পাৰে। যদি ফিজিকেল প্ৰব্লেম থাকে তেতিয়াতো বেলেগ কথা। যদি আপোনাৰ প্ৰব্লেম ফিজিকেলি একো প্ৰব্লেম নহয় আছে, আপুনি প্ৰথমতে এজন সাইকিয়াট্ৰিষ্ট লগত কনসাল্ট কৰাটো বেটাৰ। আশা কৰো মোৰ ভিডিঅ'টো অলপমান আপোনাক হেল্প কৰিছে গাইড কৰিবলৈ, কাৰণ বহুত মানুহে ইফাল কনফিউজ হৈ থাকে, ইফাল বিচাৰি থাকে যে কাৰৰ ওচৰত যাম, কাৰৰ ওচৰত হেল্প বিচাৰি যাওঁ। সেইকাৰণে মই ভিডিঅ'টো সেইটো ভাবিয়ে মই আজি বনাইছিলো। আশা কৰিছো ভাল পাইছে, আৰু এটা লাইক এটাও মই আশা কৰিম। আৰু সোনকালে আৰু এটা নতুন ভিডিঅ' লৈ আহিম নতুন টপিকৰ ওপৰত। আজি অলপমান সোনকালে সামৰিছো। চ' টেক কেয়াৰ, বাই বাই।